মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিম বুলি কৈছে তাক লৈ আমাৰ কিছু কথা ক'বলগীয়া আছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আপুনি ভয় ভাবুকি আৰু অস্ত্ৰৰ অনুজ্ঞাপত্ৰ ইত্যাদি ৰাজনীতি বন্ধ কৰক আৰু বন্ধ কৰি আপুনি প্ৰেম প্ৰীতি মিলা প্ৰীতি ভাতৃত্ববোধৰ ৰাজনীতি আপুনি আৰম্ভ কৰক। অস্ত্ৰই এই বিশ্বত ক'ৰবাত শান্তি আনাৰ উদাহৰণ আছেনে? অস্ত্ৰই কিন্তু ক'তো শান্তি আনা নাই, বৰঞ্চ অশান্তি আনাৰহে অধিকাৰ আছে। যিটো সময়ত মানুহ চন্দ্ৰত ঘূৰি ফুৰিছে, যিটো সময়ত মানুহ আকাশত ঘূৰি ফুৰিছে, যিটো সময়ত মানুহ ঘৰত বহি সমগ্ৰ বিশ্বৰ কথা বতৰাবোৰ পাব ধৰিছে, সেইটো সময়ত আপুনি মানুহক চাকৰি নিদি, সেইটো সময়ত মানুহক আপুনি সংস্থাপন নকৰি, সেইটো সময়ত মানুহক আপুনি উদ্যোগীকৰণ বা সংস্থাপন নিদি আপুনি যি অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ কথা কৈছে, এইটো ভৱিষ্যত প্ৰজন্মক আপুনি ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰহে আপুনি চিন্তা চৰ্চা কৰা বুলি আমাৰ ধাৰণা হৈছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়, আপুনি এই অস্ত্ৰৰ পৰিৱৰ্তে, অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ পৰিৱৰ্তে আপুনি তেওঁলোকক চাকৰি দিয়ক, সংস্থাপন দিয়ক। আমি মিলিজুলি আপোনাৰ নেতৃত্বত ভাৰতবৰ্ষৰ ভিতৰত অসমখনক ১ নম্বৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি গঢ়ি তুলিব নোৱাৰোঁনে? নিশ্চয় পাৰিম, যেতিয়া আমাৰ মাজত ভেদাভেদৰ ৰাজনীতি নাথাকিব, সাম্প্ৰদায়িক ৰাজনীতি নাথাকিব, আমাৰ মাজত যেতিয়া মিলা প্ৰীতি থাকিব, তেতিয়া আমি সুন্দৰ শুৱলা এক মনোৰম অসম আমি গঢ়ি তুলিব পাৰিম। গতিকে আপুনি অস্ত্ৰৰ পৰিৱৰ্তে যুৱকসকলক সংস্থাপন দিয়ক, আধুনিকৰণৰ ব্যৱস্থা কৰক, অসমখনক বিশ্বৰ ভাৰতবৰ্ষৰ ভিতৰতে শ্ৰেষ্ঠতম অসম গঢ়াৰ কাৰণে। এনেকুৱা ক'তো নজিৰ নাই যে অস্ত্ৰই শান্তি আনিছে, অস্ত্ৰই সদায় অশান্তি আনে। ইয়াক লৈ মই অনুৰোধ জনাম যে আমাৰ যিসকল বুদ্ধিজীৱী আছে তেওঁলোকে এই ক্ষেত্ৰত আলোচনা বিলোচনা কৰাৰ প্ৰয়োজন আছে। বুদ্ধিজীৱীসকল ওলাই আহিব লাগিব। এতিয়া যদি তেওঁলোকে এই অস্ত্ৰৰ কথা অস্ত্ৰ দি থাকে, ভৱিষ্যত যুৱ প্ৰজন্ম কিন্তু অন্ধকাৰলৈ যোৱাটো খাটাং। আমিতো কৈ আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া যে ১৯৭১ চনৰ ২৫ বছৰ পিছত লগত আমি নাই। সি হিন্দুৱে হওক, সি মুছলমানেই হওক, বিদেশী, বাংলাদেশী। কিন্তু ১৯৭১ চনৰ ২৫ বছৰ পূৰ্বৰ লোকসকলক একগোট কৰি, একলগ কৰি আপুনি আগুৱাই লৈ যাওক। শ্ৰেষ্ঠ ৰাজ্য হিচাপে আপুনি গঢ়ি তোলাৰ কাৰণে আপুনি কাম কৰক। সদায় হিন্দু মুছলমান, গৰু গাহৰি ছাগলী ভেকুলী ইত্যাদি ৰাজনীতি কৰিলে কেতিয়াও অসমখন আগুৱাই নাযায়। আমি বিচাৰোঁ অসমখন আগুৱাই যাওক, অসমৰ যুৱ প্ৰজন্মই সংস্থাপন পাওক। কিন্তু এনেকুৱা কৰিলে জানো আগুৱাই যাব? এনেকুৱা কৰিলে জানো অসমৰ উন্নয়ন হ'ব? এনেকুৱা কৰিলে জানো অসমৰ ব্যৱসায় বণিক গোষ্ঠীসকল আগুৱাই যাব পাৰিব? নোৱাৰে। গতিকে আমি হিন্দু মুছলমান গৰু গাহৰিৰ ৰাজনীতি এৰিব লাগিব। আমি কি কৰিব লাগিব? আমি প্ৰেম ভাতৃত্ববোধৰ আমি ৰাজনীতি কৰিব লাগিব।